ইতিমধ্যেই সেই ভাল খবৰটো আচলতে ৰাজ্যবাসীয়ে গম পাইছে যে সত্ৰীয়া কলা সংস্কৃতিৰ সাধক যতীন গোস্বামী ছাৰলৈ আগবঢ়োৱা হৈছে পদ্মভূষণ আৰু যিহেতু প্ৰথমে পদ্মশ্ৰী আৰু তাৰ পাছত পদ্মভূষণ আগবঢ়োৱা হৈছে এইবাৰ গতিকে মই তেওঁৰ লগত পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম যে এটা খুব আচলতে আশাৰ খবৰ খুব আচলতে এটা ভাল খবৰ ৰাজ্যবাসীৰ বাবে আচলতে এই খবৰটোৰ পাছত কেনেকুৱা আপোনাৰ প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰথমটো প্ৰতিক্ৰিয়া ভাল কথা হৈছে এইটোৱে যে আচলতে মই এজন সত্ৰীয়া নৃত্যৰ ছাত্ৰ গতিকে এই সন্মানটোৱে সত্ৰীয়া নৃত্যকো পৰোক্ষভাৱে সত্ৰীয়া নৃত্যকেই সন্মান প্ৰদৰ্শন কৰিছে কাৰণ যিটো বিষয়ৰ ওপৰত এই সন্মানটো দিছে সেই বিষয়টো লৈহে মই মানুহটো নহ'লে যতীন গোস্বামীৰ কি মূল্যটো আছে কাৰণ সত্ৰীয়া নৃত্যক লৈ মই যিখিনি কাম কৰিছোঁ বা আগবঢ়াই নিয়াত যিখিনি মই চেষ্টা কৰিছোঁ সেই কথাখিনিৰ কাৰণেহে সন্মানটো আহিছে গতিকে গোটেই কথাটো হৈছে সত্ৰীয়া নৃত্যৰ লগত জড়িত কথা গতিকে এই সন্মানটোৱে সত্ৰীয়া নৃত্যক এটা বেলেগ স্তৰলৈ লৈ গৈছে মই ভাবোঁ আৰু যথেষ্ট মই সুখী এইকাৰণে আৰু এটা কথা কি যে অসমৰ ৰাইজ আৰু অসমৰ সত্ৰসমূহৰ যিসকল ভকত বৈষ্ণৱ আছে সকলোৰে আশীৰ্বাদত এইটো সম্ভৱ হৈছে গতিকে মই সকলোলৈকে সেৱা জনাইছোঁ লগতে অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেতসকলে অনুমোদন নকৰা হ'লেতো সম্ভৱ নহ'লহেঁতেন তেখেতসকলৰ অনুমোদনৰ কাৰণেও মই তেখেতসকলৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ মই কৃতজ্ঞ তেখেতসকলৰ ওচৰত গতিকে এই সন্মানটোৱে অসমৰ সত্ৰীয়া নৃত্যৰ সন্মান বুলি ভাবি মই গোটেই এই সন্মানটো অসমৰ সত্ৰীয়া শিল্পীসকললৈ মই আগবঢ়াইছোঁ খুব সুন্দৰ এটা আপুনি মন্তব্য যিহেতু কৰিছে গতিকে এটা কথা ক'ম যে মোৰ যদি ভুল হোৱা নাই 2009 চনত আপুনি পদ্মশ্ৰী 2008 চনত পদ্মশ্ৰী আৰু 2025 চনৰ প্ৰথমটো আচলতে আৰম্ভণিতেই খুব এটা ভাল খবৰ গতিকে প্ৰথমে যেতিয়া খবৰটো পাইছিলে কেনেকুৱা লাগিছিলে যিহেতু এটা দীঘলীয়া এটা গোটেই জীৱনজোৰা আপোনাৰ যিহেতু এটা সাধনা এটা আচলতে দান বা যি আচলতে আপুনি এটা অৰিহণা আগবঢ়াই আহিছিল অসমখনৰ বাবে এটা সত্ৰীয়া নৃত্যৰ কাৰণে যি ধৰণে কৰি আহিছিলে গোটেই যিটো খবৰ আপুনি পাইছিল পোৱাৰ পাছত কেনেধৰণৰ আচলতে আপোনাৰ যি আপোনাৰ কেনেধৰণৰ আচলতে কি অনুভৱ কেনেকুৱা ধৰণৰ হৈছিল নাই অনুভৱটো খুবেই ভাল নহয় আচলতে কি মই ব্যক্তিগতভাৱে এটা খুব সৰু পৰিয়ালৰ পৰা অহা মানুহ আমাৰ নিচিনা মানুহৰ কাৰণে এনেকুৱা সন্মান পোৱাটো ইমান সহজ নহয় আমি বৰ অতি গৰীব পৰিয়াল সাধাৰণ পৰিয়ালৰ পৰা আমি অহা মানুহ গাঁৱৰ পৰা অহা মানুহ একেবাৰে য'ত মানে 3 দিন বৰষুণ দিলে স্কুললৈ আমাক নপঠায় ৰাস্তা বোকা হয় যাব নোৱাৰা হয় গতিকে তেনেকুৱা এখন ঠাইৰ পৰা আমি ওলাই অহা মানুহ হয় ঘৰখন সত্ৰীয়া সংস্কৃতিৰে ভৰপূৰ আছিলে কিন্তু অন্যবোৰ ক্ষেত্ৰত বিশেষকৈ বহুত পাছপৰা আছিল বিশেষকৈ আৰ্থিকভাৱে আমি বহুত দুৰ্বল আছিলোঁ গতিকে সেই তাৰ পৰা আহি এনেকুৱা এটা স্থান পোৱাটো ইমান সহজ কথা নহয় তাৰ কাৰণে নিশ্চয় মনটো খুবেই ভাল লাগে আৰু এটা কথা ভাবোঁ যে চেষ্টা কৰিলে কৰ্ম কৰিলে তাৰ ভাল ফল এদিন নহয় এদিন আহিব এইটো যেতিয়া প্ৰথম খবৰটো পাওঁ আৰু আচলতে একেবাৰে খাটাং খবৰটো মোক দিছিলে প্ৰকাশ মহন্তদেৱে ইয়াৰ আগতে মই খবৰটো তেতিয়া পোৱা নাছিলোঁ কিন্তু প্ৰকাশ মহন্তদেৱে মোক এই প্ৰথম খবৰটো দিলে যে আপুনি এইটো পাইছে মই সুধিছিলোঁ যে আপুনি কেনেকৈ গম পালে বোলে নহয় মই খবৰ পাইছোঁ আপুনি এইটো পাইছে তাৰ পাছতহে মই চব মানুহক আৰু তাৰ পাছতহে টিভিত ওলাইছে বাতৰিটো গতিকে বাতৰিটো ওলোৱাৰ পাছততো গোটেই অসমৰ বিভিন্ন ঠাইৰ পৰা ফোন আহিবলৈ আৰম্ভ কৰিলে অভিনন্দন জনাই এতিয়া মনটো নিশ্চয় ভাল লাগিব কিন্তু এটা কথা ঠিক যে এই গোটেই কথাখিনিৰ কাৰণে অসমৰ ৰাইজৰ আশীৰ্বাদ অসমৰ সত্ৰসমূহৰ ভকত বৈষ্ণৱৰ আশীৰ্বাদ আৰু অসম চৰকাৰৰ যি অনুমোদন এই অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰিছে এই গোটেই কথাটো
তাৰ কাৰণে মই সকলোৰ ওচৰত কৃতজ্ঞ আৰু মই সকলোলৈকে মই মোৰ আন্তৰিক সেৱা আগবঢ়াইছোঁ মই এটা কথা এইকণতে সুধো যিহেতু এই যিটো সাধনা আপোনাৰ যিটো আচলতে অৱদান সেই অৱদানটোত যেতিয়া এটা স্বীকৃতি পোৱা যায় তেতিয়া কিন্তু কিছুমান কথা মনলৈ সঁচাতে ঘপকৈ আহি যায় যে কেনেধৰণৰ এটা সাধনা বা কি ধৰণৰ কষ্ট কি ধৰণৰ আচলতে চেষ্টাৰ ফলত আজি এনেকুৱা ধৰণৰ এটা সন্মান গতিকে আপোনাৰ মনলৈ বা যেতিয়াৰ পৰা আপুনি গোটেই জীৱনটো যিহেতু আপুনি এই সাধনা কৰি আহিছে কোনখিনি কথাই আপোনাক আচলতে খুব বেছিকৈ বা এই তাৎক্ষণিকভাৱে আপোনাক সেয়া এটা পাৰ্শ্বক্ৰিয়া বা প্ৰতিক্ৰিয়া হিচাপে আপোনাক এই মনলৈ বৰ্তমান আহিছে নাই এটা কথা মই আগতে কৈছোঁৱেই যে আৰ্থিকভাৱে আমি কিমান দুৰ্বল আছিলোঁ গতিকে এটা কথাই মই ভাবিছোঁ যে যদি সঁচাকৈয়ে কৰ্ম কৰি থকা যায় লাগি থকা যায় আৰু এটা কথাতে যদি লাগি থকা যায় কিবা এটা কৰিম বুলি যদি লাগি থকা যায় ভাল পথৰে যদি আগবাঢ়ি যোৱা যায় নিশ্চয় তাৰ এদিন ভাল ফল লাভ কৰিবই সেইটোকে মই ভাবিছোঁ যে জীৱনত কোনোদিন নিজৰ লক্ষ্যৰ পৰা আঁতৰি যোৱা নাই কত ধুমুহা পাৰ হৈছে জীৱনত তাৰ কাৰণে মই কোনোদিন অনুশোচনা কৰা নাই আৰু নিজৰ যি লক্ষ্য যাক লৈ আগবাঢ়িছোঁ তাৰ পৰা এক তিল মানুহ আঁতৰি যোৱা নাই গতিকে মই ভাবোঁ যে সেই কথাটোৱে হয়তো আজিৰ এই প্ৰাপ্তিৰ মোৰ ফল ভোগ কৰিবলৈ মই পাইছোঁ তাৰ কাৰণে মই সকলোকে কওঁ যে কষ্ট কৰা জীৱনত যি কৰিম বুলি ভাবিছোঁ তাক সেই লক্ষ্যত আগবাঢ়ি যোৱাত কষ্ট কৰি পেলাই কাম কৰি যোৱা তাৰ ফল নিশ্চয় তুমি ভাল পাবাই সত্ৰীয়া নৃত্যক আচলতে বহুতে বৰ্তমান সাধনা আচলতে যথেষ্ট সংখ্যকে আচলতে সাধনা কৰিছে বা সত্ৰীয়া নৃত্যত জড়িত হৈ পৰিছে গতিকে আপোনাৰ দৃষ্টিত বৰ্তমান সত্ৰীয়া নৃত্যৰ যিটো অৱস্থিতি বা আপোনাৰ যিটো অৱস্থাত সত্ৰীয়া নৃত্য আছে যথেষ্ট প্ৰসাৰতা লাভ কৰিছে আৰু প্ৰসাৰতা লাভ কৰাৰ ক্ষেত্ৰত বা যিমান দূৰলৈ আমি সত্ৰীয়া নৃত্যক লৈ যাব পাৰোঁ সেয়াই হয়তো আমাৰ আচলতে যি আমাৰ আশা বা আমাৰ আচলতে যি স্বীকৃতি সেয়াহে আচলতে মূল স্বীকৃতি হ'ব গতিকে কেনেধৰণৰ কৰণীয় বৰ্তমানো আছে যিহেতু স্বীকৃতি এটা দিয়া হৈছে কিন্তু স্বীকৃতিটো দিয়াৰ লগতে যদি আমাৰ সংস্কৃতিটোক যদি লৈ যোৱা যায় এটা ধাৰাৰ মাজেৰে গতিকে এই ধাৰাটো বৰ্তমানৰ স্থিতি বা অৱস্থিতি আৰু কি এনেধৰণৰ কৰণীয় বৰ্তমান আছে বুলি যিহেতু আপুনি কি ভাবে নাই সত্ৰীয়া নৃত্য যথেষ্ট আগবাঢ়িছে এইটো ঠিক কথা স্বীকৃতি লাভ কৰাৰ পাছত যথেষ্ট আগবাঢ়িছে 2000 চনৰ 15 নৱেম্বৰত সত্ৰীয়া নৃত্যই স্বীকৃতি পায় তাৰ পাছত বিভিন্ন জেগাত নৃত্য প্ৰদৰ্শন হৈছে ইয়াক চৰ্চা কৰা ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়িছে আৰু অসমৰ প্ৰায়বিলাক ল'ৰা ছোৱালী ইয়াক আদৰি লৈছে ভাল কথা অসমৰ বাহিৰতো যথেষ্ট প্ৰচাৰ হৈছে কিন্তু এতিয়াও বহুত কৰণীয় আছে এইটো ঠিক কথা কাৰণ আমাতকৈ বহু বছৰ আগবাঢ়ি গ'ল অন্যান্য নৃত্যধাৰাকেইটা আমাৰ বৰ্তমান ভাৰতবৰ্ষত 8টা স্বীকৃতিপ্ৰাপ্ত নাচ তাৰ ভিতৰত একেবাৰে পাছত স্বীকৃতি হৈছে সত্ৰীয়াই আগৰকেইটা নাচ বহুত আগবাঢ়ি গৈছে গতিকে আমিও তেওঁলোকক লগ ধৰিবলৈ যথেষ্ট কষ্ট কৰিব লাগিব আৰু তাৰ কাৰণে এতিয়া যিসকল নতুন শিকাৰু বা এই নৃত্যধাৰাক তেওঁলোকে যথেষ্ট কষ্ট কৰিব লাগিব কষ্ট কৰি আগবঢ়াই নিব লাগিব এটা কথা ঠিক যে নৃত্যধাৰাটো আগবাঢ়িছে আগতকৈ বহুত মানে জনপ্ৰিয় হৈছে অসম নহয় ভাৰতবৰ্ষ নহয় ভাৰতবৰ্ষৰ বাহিৰতো জনপ্ৰিয় হৈছে কিন্তু এটা কথা ঠিক যে কৰণীয় বহুত আছে আৰু এই ক্ষেত্ৰত ৰজাঘৰ আৰু প্ৰজাঘৰ দুই দিশৰ পৰা কাম কৰিব লাগিব তেতিয়াহে আমি যিটো ফল স্ফীত ফল যিটো স্ফীত ফল সেইটো আমি পাবৰ কাৰণে ৰজাঘৰ প্ৰজাঘৰ দুই ফালৰ পৰা চেষ্টা কৰিলেহে সম্ভৱ হ'ব ক'ৰবাত নহয় ক'ৰবাত আধুনিকতাই কিছু আচলতে ক্ৰিয়া কৰিছে বা কৰিব বুলি আপুনি ভাবে নেকি নাই সেইটো এটা কথা কি সকলো নৃত্যধাৰাটো তেনেকুৱা আছে কেতিয়াবা কোনো গুৰু বা কোনো ছাত্ৰই কি হয় চিন্তাত ব্যাঘাত জন্মাই পেলাই আচলতে নকৰিবলগীয়া কামো কৰে সেইটো ক'ৰবাত হয় সেইটো লৈ পেলাই কিন্তু আমি সিমান চিন্তিত নহয় কেতিয়াবা বিচ্যুতি ঘটে কিন্তু সেইটোৱেই যে আমাৰ গোটেই নৃত্যধাৰাটোকে যে নষ্ট কৰিব সেইটো বুলি মই নাভাবোঁ ক'ৰবাত তেনেকুৱা বিচ্যুতি ঘটে হয় অনুপজ্যোতি নাথ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ জৰিয়তে আমি যতীন গোস্বামীদেৱৰ প্ৰতিক্ৰিয়া জানিবলৈ সক্ষম হ'লোঁ তেখেতে খুব আগ্ৰহীভাৱে কথাখিনি উল্লেখ কৰিছে আৰু দীৰ্ঘ সময় ধৰি তেখেতে যি সাধনা কৰি আছে সেই সাধনাৰ এয়া আনুষ্ঠানিক স্বীকৃতি তেখেতৰ মনটো প্ৰফুল্লিত হৈছে আৰু সমান্তৰালভাৱে অসমবাসী আজি যথেষ্ট সুখী